মিত্ৰতা নহয় পাইপ লাগে AUDFক কংগ্ৰেছক প্ৰতিশ্ৰুতি পূৰণ কৰিবলৈ খোৰাই দিলে AUDFে AUDFক লাগে ৰাজ্যসভাৰ আসন বদৰুদ্দিন আজমলক প্ৰাৰ্থীৰূপে প্ৰক্ষেপ AUDFৰ ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ সমান্তৰালকৈ আহি আছে ৰাজ্যসভা নিৰ্বাচন এপ্ৰিলত খালী হ'ব অসমৰ পৰা 3খন আসন অন্ত পৰিব ভুৱনেশ্বৰ কলিতা ৰামেশ্বৰ তেলী আৰু অজিত কুমাৰ ভূঞাৰ কাৰ্যকাল সংখ্যাৰ দিশৰ পৰা 2খন আসনত বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী জয়ী হোৱাটো নিশ্চিত কিন্তু বাকী থকা এখন আসনক লৈ তথা বৰ্তমান অজিত ভূঞাৰ আসনখনত চকু এবাৰ AUDFৰ এই কথা সংবাদমেল যোগে অৱগত কৰিলে AUDFৰ নেতৃত্বই AUDFৰ স্পষ্ট কথা পূৰ্বতে ৰাজ্যসভাত কংগ্ৰেছক সহায় কৰিছিল AUDFে AUDFকো হেনো প্ৰতিশ্ৰুতি দি থৈছিল কংগ্ৰেছে সেই প্ৰতিশ্ৰুতি মতেই দলৰ সভাপতি বদৰুদ্দিন আজমলৰ হৈ ৰাজ্যসভাৰ প্ৰাৰ্থিত্ব বিচাৰিলে AUDFে দলৰ মজিয়াত আমি আলোচনা কৰি বিধায়কসকলৰ লগত আমি আমাৰ দলৰ মাননীয় সভাপতি মৌলানা বদৰুদ্দিন আজমল সাহাবৰ কাৰণে কংগ্ৰেছ দলৰ ওচৰত আমি পত্ৰ লিখিছোঁ আবেদন আমি ৰাখিছোঁ তেখেতসকলৰ ওচৰত AUDFৰ যুক্তি ৰাজ্যসভালৈ যাব পৰাকৈ আজমল অসমৰ উপযুক্ত সন্তান অসম আইৰ এটা উপযুক্ত সন্তান এটা 1/3 পপুলেশ্যন থকা এটা জনগোষ্ঠীৰ মাজৰ পৰা পাৰ্লিয়ামেণ্টত ৰাজ্যসভাত প্ৰতিনিধিত্ব কৰা এটা সুযোগ পাব কংগ্ৰেছে যদি সামান্য মন নৰম কৰি আমাক যদি সমৰ্থনটো দিয়ে এই সন্দৰ্ভত AUDFে কংগ্ৰেছ হাইকমাণ্ডলৈ ইতিমধ্যেই পত্ৰ লিখিছে কিন্তু কথা হ'ল আজিৰ পৰিৱেশত কংগ্ৰেছৰ বাবে AUDF চকুৰ কোটা দাঁতৰ হাল 2024ত মিত্ৰতাৰ কথা কৈ ভাগৰি পৰিছিল AUDF আগন্তুক বিধানসভা নিৰ্বাচনৰ বাবেও কংগ্ৰেছে গুৰুত্ব দিয়া নাই AUDFক এনে অৱস্থাত AUDFে প্ৰতিশ্ৰুতি মনত পেলাই দিলেও এই আহ্বান মানি ল'ব যে সেয়া সাম্প্ৰতিক পৰিস্থিতিয়ে নকয় এনে অৱস্থাত AUDFে পুনৰ ক'লে মিত্ৰতা বিচৰা নাই আমাক প্ৰাপ্য লাগে আমি এতিয়া সেই ক্লেছটোত যাব খোজা নাই আমাৰ এবাৰ এলায়েন্সত আমি এছেম্বলি ইলেকশ্যন যেটো 26ত আহিব আমি এলায়েন্সো বিচৰা নাই আমি বিচাৰিছোঁ যে আমাৰ পূৰ্ব প্ৰতিশ্ৰুতিটো ৰক্ষা কৰি কংগ্ৰেছে আমাক এবাৰ ৰাজ্যসভাৰ চিটটো আমাক দিয়ক কাৰণ আমি বহুবাৰ দিছোঁ তাৰ ফল হিচাপে আমি বিচাৰিছোঁ উল্লেখযোগ্য যে যিটো সময়ত AUDFে দাবী জনাই আছিল সেই সময়তে সাংসদ অজিত কুমাৰ ভূঞাই নিজৰ দল বিলীন কৰিলে অসম জাতীয় পৰিষদৰ লগত ইয়াৰ আঁৰত অজিত কুমাৰ ভূঞাৰ পুনৰ চকু নেকি ৰাজ্যসভাত যিহেতু জাতীয় পৰিষদ আৰু কংগ্ৰেছ বৰ্তমান মিত্ৰ সেই মিত্ৰতাৰ সুযোগ ল'ব নেকি অজিত ভূঞাই কিন্তু মনত সেই কথা পুহি ৰাখিলেও পোনপটীয়াকৈ প্ৰকাশ নকৰিলে অজিত কুমাৰ ভূঞাই মই এতিয়ালৈকে একো ভবা নাই কাৰণ মই অংকবোৰ বেলেগ দেখিছোঁ কিন্তু মই বিচাৰিছোঁ অন্তৰে যে বিজেপি বিৰোধী এজন সাংসদক পঠিয়াব পাৰিলে ভাল সেইটো কাৰণে মই বিৰোধী সন্মিলিত প্ৰাৰ্থী আছিলোঁ যদিও মোৰ বিৰুদ্ধে খুব প্ৰপগাণ্ডা হ'ল AIDF টো নহয় বিৰোধী সন্মিলিত প্ৰাৰ্থী আছিলোঁ আৰু মই এতিয়ালৈকে মোৰ স্থিতিত অটল হৈ আছোঁ আনহাতে AUDFেও কোনো সমৰ্থন নকৰে অজিত ভূঞাক বৰঞ্চ অজিত ভূঞাক প্ৰতাৰক আখ্যা দিলে AUDFে সকলোৰে সমৰ্থন লৈছিল অলৰেডি আমাৰ হাফিজ ৰফিক ডাঙৰীয়াই কৈছে তাৰ পিছত তেখেতে নিৰ্বাচনৰ পিছৰ পৰা আমাৰ ভোট লৈ নিৰ্বাচিত হৈ আমাৰ বিৰুদ্ধে তেতিয়া বিভিন্ন মতামত কৰিছিল যদি আমি সাম্প্ৰদায়িক তেতিয়া ৰিজাইন কৰিছিল সাম্প্ৰদায়িক ভোটত বিজয়ী হৈ কিয় আজি এই কথাবিলাক ক'লে ইমান দিন আৰু তেখেতৰ নামত যিমানখিনি মানে কৰাপশ্যনৰ চাৰ্জ আছে সেইজন স্পষ্টভাৱে গম পাইছে যে এইবাৰ UDFৰ সমৰ্থন তেখেতে নাপায় সেইকাৰণে এইফালে অহা নাই তেখেতৰ কোনো শক্তি নাই কোনো কমিটি নাই একো নাই ওৱান মেন শ্ব' এটা আজি অজপৰ লগত যাব আমাৰ ক'ব লগা একো নাই কোনে ক'ত যায় আমি এইটোক আমি মাথা ঘুমোৱা নাই কিন্তু এইটো ধ্ৰুৱ সত্য যে AUDFৰ ভোট অবিহনে বিৰোধীৰ সম্ভাৱনা থকা আসনখনত নিজৰ প্ৰাৰ্থী জয়ী কৰাটো সম্ভৱ হৈ নুঠিব এতিয়া সময়ে ক'ব এই ৰাজনীতি ক'ৰ পৰা ক'লৈ যাব কেমেৰা পাৰ্চন নিতুল কৃষ্ণৰ সৈতে লক্ষ্যজিৎ গোহাঁইৰ ৰিপৰ্ট NKTV